প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰা আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলৰ কাৰণে কিন্তু এটা ভাল খবৰ আহি গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনাৰ পঞ্চায়তত আপোনাৰ সকলো ডকুমেণ্ট জমা লৈছে আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আহিছে, কিন্তু আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। যিসকলৰ ঘৰৰ লিষ্টত নাম আহিছে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, ইতিমধ্যে কিন্তু সেইসকল লোকক অতি সোনকালে চৰকাৰী ঘৰৰ পইচা দিয়া আৰম্ভ হৈ গৈছে। যদি আপোনালোকৰ সকলো ডকুমেণ্ট আপোনাৰ পঞ্চায়তত জমা লৈছে আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে আৰু আপোনালোকে এতিয়াও ঘৰ পোৱা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব, মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ, আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। চৰকাৰী ঘৰৰ আজি নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল আপোনাৰ পঞ্চায়তত কিন্তু আপোনাৰ বহুতৰে সকলো ডকুমেণ্ট জমা লৈছে, আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে, আপোনাৰ ঘৰত আহি আপোনাৰ জিঅ'টেক সম্পূৰ্ণ কৰি গৈছে, আপোনাৰ চৰকাৰী ঘৰৰ নতুন ভেৰিফাই লিষ্টত নাম আছে, কিন্তু আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই। এয়া চাব, যদি আপোনালোকে এতিয়াও লিষ্টটো চেক কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে ফাৰ্ষ্ট লিষ্টটো চেক কৰি চাই ল'ব। যদি আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম থাকে আৰু আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰি চাই ল'ব। ফাৰ্ষ্ট ইয়াত চাব, ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন আইডি নম্বৰ দিয়া আছে আৰু ইয়াত আপোনাৰ নাম আৰু ইয়াত আপোনাৰ গাৰ্জিয়ান নাম দিয়া আছে। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব। যদি আপোনালোকৰ লিষ্টত নাম আছে আৰু আপোনালোকে এতিয়া চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু এটা পঞ্চায়তৰ ফালৰ পৰা নতুন ডিক্লেৰেশ্যন ফৰ্ম এটা আহি গৈছে। এতিয়া যিসকলে চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে, জিঅ'টেক হৈ গৈছে, এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, এতিয়া কিন্তু ডিক্লেৰেশ্যন ফৰ্মটো এতিয়া ফিল আপ কৰি জমা দিব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব, ক'ত জমা দিব লাগিব আৰু ইয়াৰ লগত আপোনাৰ কি ডকুমেণ্ট দিব লাগিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে আপোনাৰ পঞ্চায়তত চেক কৰিব, ইয়াত আপোনাৰ পঞ্চায়তত এটা চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম আহি গৈছে। আপোনাৰ পঞ্চায়তৰ ফৰ্মটো কিন্তু বেলেগ হ'ব পাৰে, ইয়াত আপোনাৰ পঞ্চায়তৰ নাম থাকিব আৰু ইয়াত আপোনাৰ ডিটেইলছ বহাই থাকিব, আপোনাৰ ব্লকৰ নাম থাকিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তৰ যে খবৰ লওক, তাত কিন্তু এইটো ফৰ্ম আহি গৈছে। এতিয়া যিসকল লিষ্টত নাম আহিছে এতিয়ালৈকে ঘৰ পোৱা নাই সেইসকলে কিন্তু এতিয়া এইটো ফৰ্ম ফিল আপ কৰিব লাগিব, লগতে ইয়াৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো জেৰক্স কৰি দিব লাগিব। ফৰ্মটো ফিল আপ কৰিব, ইয়াত আপোনালোকে এটা ছিগনেচাৰ কৰি দি দিব। তাৰপিছত আপোনালোকে এইটো ফৰ্ম লৈ আপোনাৰ পঞ্চায়তত আপোনাৰ আধাৰ কাৰ্ড জেৰক্স কৰি লৈ জমা দিব। যিসকলৰ ঘৰৰ লিষ্টত নাম অহা নাই সেইসকলে কিন্তু আজিয়ে এইটো ফৰ্ম জমা দিয়ক, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। যিসকল লিষ্টত নাম আহিছে সেইসকলৰ কাৰণে এইটো ফৰ্ম আহি গৈছে, এতিয়ালৈকে ঘৰৰ পইচা লাভ কৰা নাই সেইসকলে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই ফৰ্মটো ফিল আপ কৰি জমা দিয়ক, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব।